মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈ অসমৰ ৰাইজে মই একো নকওঁ জনগণ আটাইতকৈ শক্তিশালী বিচাৰক গণতন্ত্ৰত জনতাই সকলো কথা নিৰ্ণয় কৰে সেইকাৰণে জনগণে সকলো কথা বিচাৰ কৰিব আমিও নিৰ্মোহকে সকলো বিচাৰ কৰি আছো এতিয়া আজি এই পবিত্ৰ দিনটোত আমি পুনৰ আহ্বান জনাইছো কাশ্মীৰ ফাইলছ যেতিয়া হৈছিলে মুখ্যমন্ত্ৰী প্ৰথমে গৈছিলে আৰু যিসকল বিষয়া কৰ্মচাৰী আছিলে তেওঁলোককো মানে সিনেমাখন ছুটি দিছিলে সিনেমাখন চাবলৈ বাধ্য কৰিছিলে আজি দিনটো ছুটি দিছিলে আমি আজিও মুখ্যমন্ত্ৰীক এতিয়া পুৱা 10:15 হ'ব এই 10:15টো কৈছোঁ আজি দিনটো ছুটি কিয় ঘোষণা নকৰিলে বা ঘোষণা কৰিব লাগে আৰু মুখ্যমন্ত্ৰীও আজিৰ দিনটোত নিজৰ কেবিনেট মন্ত্ৰী বিধায়কসকলক লগত লৈ সিনেমা হলত সিনেমা আজি ৰৈ বিনালে চাবলৈ যাবনে নেযায় এইটো অসমৰ ৰাইজে চাব জনতাই চাব আৰু আমিও চাম এতিয়া মই গ'লে গোটেই হলটো বন্ধ হৈ যাব মই যদি সিনেমাখন চাব যাওঁ মোৰ সিকিউৰিটিয়ে থাকে 26 জন বাকি ৰাইজৰটো কষ্ট হ'ব গতিকে কোনোবা এটা দিনত আমি জোনাকী সিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব বন্ধু বান্ধৱক লগত লৈ কাৰণ মই হলত গ'লে তাত সিনেমা নহ'ব বাকি ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি ৰাইজৰ কষ্ট নোহোৱাকৈ আপোনালোকক লগত লৈ সিনেমাখন চাম